সোণাপুৰৰ ডিগাৰুত কেন্দ্ৰীয় কাৰ্বি দেহাল কাচিৰদং উৎসৱ উদুলি মুদুলি ডিগাৰুৰ চেনিমুৰ আজিৰ পৰা তিনিদিনীয়াকৈ ডিগাৰুৰ চেনিমুৰ বৰচিলা দেহাল থান প্ৰাংগণত অনুষ্ঠিত হৈছে ৩৩তম কেন্দ্ৰীয় কাৰ্বি দেহাল কাৰ্চিদং উৎসৱ ভৈয়ামত বসবাস কৰা কাৰ্বিসকলে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো মঙলবাৰে জনগোষ্ঠীটোৰ চিৰ আৰাধ্য দেৱতা দেহাল আৰ্ণৱক পৰম্পৰাগত মাংগলিক নীতি নিয়মেৰে পূজা অৰ্চনা কৰে কেন্দ্ৰীয় কাৰ্বি বাংথে আছেমৰ উদ্যোগত বৰচিলা আঞ্চলিক কাৰ্বি বাংথে আছেমৰ সহযোগত কেন্দ্ৰীয়ভাৱে ৩৩তম বৰ্ষৰ বাবে আয়োজিত উৎসৱত জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰি উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে আৰম্ভণিৰ দিনটোত পতাকা উত্তোলন চাৰ্দিডুঙৰ পিছতে প্ৰদৰ্শনী বিপণী আদিৰ দ্বাৰ মুকলি কৰাৰ লগতে স্মৃতি গ্ৰন্থ হেম্ফু উন্মোচন কৰা হয় ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম Hello, Rachel Katsudon Subadi Alam, Salpo Patikio Tando. Go. Ami take it up, Ekon Gamusare. সোমবাৰ আৰু আজিৰ পৰাই আৰম্ভ হৈছে আমাৰ কাৰ্যসূচী আৰু ৩ দিনলৈকে থাকিব আজি কাইলে আৰু পৰহিলে গতিকে আজি আমি মূল এই যিবোৰ আমাৰ অনুষ্ঠান বা শিবিৰ সেইবিলাক আজি মুকলি কৰাৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী চলি আছে ইতিমধ্যে আমি প্ৰথমতে বৃক্ষৰোপণ কৰিলোঁ এটা শুভ কাম বুলি পেলাই তাৰপিছত এটা আমাৰ অতি মানে দৰকাৰী যিটো বীৰকিলুত বুলি কয় বীৰকিলুত মানে বাৰ্ষিকভাৱে সকলোৱে পৰাচিত হয় আমাৰ জাতিটোৱে আমাৰ জাতিটোৱে প্ৰত্যেক ঘৰ মানুহে বছৰত এবাৰকৈ বিভিন্ন বেয়া কাম কৰা বা কি কয় পাপ কাম কৰা বুলি ভাবি নিজকে আৰু খেতি বাতি কৰোঁতে মানে ক'ৰবাত কোৰখনেদি ক'ৰবাত মানে কি কয় কেঁচু কুমতি আদি ধৰ মাৰিব পায় বুলি পেলাই অজানিতে মাৰিব পায় বুলি পেলাই সেইবিলাক দুখ বা দায় হয় বুলি পেলাই নিজকে ভাবি ঘৰখন পৰাচিত কৰে সদায় ঠিক তেনেকৈ ধৰণৰ সমাজখনকো পৰাচিত কৰে বছৰত এবাৰ দেহাল পূজা এটা পবিত্ৰ অনুষ্ঠান গতিকে দেহাল পূজাক এই পবিত্ৰ অনুষ্ঠানটো সোমোৱাৰ আগতে বা কৰাৰ আগতে তেওঁলোকে বীৰকিলুত অৰ্থাৎ যিটো মানে খুচিকৰণ সেই খুচিকৰণ পৰ্ব হৈ গ'ল আজি আৰু তাৰ পিছতেই হ'ল আমাৰ বিভিন্ন ধৰণৰ
কাৰ্যালয় বা মূল তোৰণ এইবোৰ উন্মোচনৰ কাম আজি হৈ গ'ল আৰু এতিয়া আছে ডাঙৰ ইয়াৰ পিছত আমি খাদ্য শিবিৰো মুকলি কৰিলোঁ খাদ্য শিবিৰ মুকলি কৰাৰ পিছত আমি মূল মঞ্চখন মুকলি কৰিলোঁ আৰু তাৰ পিছত আছে এতিয়া স্মৃতি গ্ৰন্থৰ উন্মোচনী কাৰ্যসূচী আৰু সেইটো এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আৰু সেই আমি এইবাৰ চেষ্টা কৰিছোঁ আমাৰ যিখন স্মৃতি গ্ৰন্থ সেইখিনি যাতে এটা গৱেষণামূলক আমাৰ লিখনিবিলাক আহে আৰু সেই চেষ্টা কৰিছোঁ যাতে সেইটো জাতিৰ কাৰণে বা এই অঞ্চলটোৰ কাৰণে বা সমগ্ৰ অসমীয়াৰ কাৰণে যিহেতু কাৰ্বি জাতিটো অসমীয়াৰ এটা মানে অংগাংগিক এটা অংশ গতিকে সেই অংশটোৰো যাতে মানে এটা ইতিহাস এটা ৰৈ যায় তাৰ বাবে আমি স্মৃতি গ্ৰন্থৰ যিখিনি লিখনি এইবাৰ আনবাৰতকৈ আমি চেষ্টা কৰিছোঁ যাতে এইবিলাক গৱেষণামূলক ধৰণৰ হয় বা এটা আৰ্হিমূলক হয় তেনেকুৱা ধৰণৰ কিমানখন গাঁও আমাৰ ইয়াত লগালগিকৈ থকা গাঁওকেইখনে আমাক সহযোগ কৰিছে যেনে বটাকুচিৰ কথা ক'ব পাৰোঁ ঘগুৱাৰ কথা ক'ব পাৰোঁ বেলগুৰিৰ কথা ক'ব পাৰোঁ আৰু আমাৰ নিজৰ গাঁওখনটো আছে আৰু আমচিং যোৰাবাদ বুলি পেলাই যিখন আমাৰ কাৰ্বি গাঁও সেই কাৰ্বি গাঁৱৰ মানুহখিনিও যথেষ্ট আমাক সহায় সহযোগিতা কৰিছে আৰু আপোনালোকৰ জৰিয়তে প্ৰচাৰ হওক বা প্ৰচাৰ হোৱাৰ বুলি নহয় আমি তেখেতসকলক কৃতজ্ঞতা যাচিছোঁ যিসকল গাঁৱৰ মানুহে অহৰহ আহি দিনে ৰাতিয়ে এতিয়াও যথেষ্টখিনি কষ্ট কৰি আছে আমাৰ বিশেষকৈ আমচিং যিকেইখনৰ নাম ক'লোঁ সেই সকলোখিনিয়ে আহি তেওঁলোকে সহায় সহযোগিতা দিছে যেনে খৰি দিছে পাত দিছে মানে শাক পাচলিও দিছে আনকি খাবৰ বাবে গাহৰিও তেওঁলোকে প্ৰায় প্ৰত্যেকখন গাঁৱৰ পৰাই একোটাকৈ দিছে গতিকে এইটো এটা আমাৰ কাৰণে যথেষ্ট সহায়ক হৈছে গতিকে এইখিনি কাইলৈ হ'ব আমাৰ আজি সন্ধিয়ালৈকে সাংস্কৃতিক অনুষ্ঠান আছে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিবলৈও আমি বিশেষ আমাৰ মই আমাৰ বৰ্তমান কৰ্তব্যৰত বিষয়া পৰিবহণৰ অসম চৰকাৰৰ মাননীয় গৌতম দাস ছাৰক আমি আমন্ত্ৰণ কৰিছোঁ তেখেতে সময়ত আহি পাবহি আৰু আজিৰ বাৰেৰহণীয়া আমাৰ জাতীয় যিসকল স্থানীয় যিবিলাক দল বা গায়ক বা গীতিকাৰ বা সেইসকলে আজি পৰিৱেশন কৰিব কাইলৈ আমাৰ অহাকালিলৈ মূলখন হ'ব মূল হ'ল অহাকালি আমাৰ এই দেহাললৈকে আজিও সন্ধিয়া দেহাললৈকে আমাৰ দেৱতা যাৰ ঘৰত আছে আমাৰ দেৱতা বুলি ক'লে মানে বলি দিয়া দাসৰ বা তেনেকুৱা ধৰণৰ এই দুখনকে আমি দেৱতা বুলি মানে হেৰি কৰোঁ চিহ্নিত কৰোঁ মানে এইখন যি দাসৰখনেৰে বা যি অস্ত্ৰখনেৰে মানে আমাৰ দেহালৰ বলি বিধানবিলাক কৰে তাকে আমি দেৱতা বুলি পেলাই আমাৰ দেউৰী ঘৰ বুলি কয় যে দেউৰী ঘৰে তেওঁলোকে পূজা পাৰ্বণ কৰি ৰাখে আৰু সেয়া ৰাখিছে আজি খুচিৰ পিছত তেওঁলোকেও সেই পূজা ঘৰত পূজা পাতল কৰি সন্ধিয়া সেই গোসাঁই আমাৰ এই দেহাললৈকে আনি পেলাই ইয়াত ভোগ টোক চৰাই পেলাই আকৌ মানে চাকি বন্তি জ্বলাই আকৌ প্ৰত্যাৱৰ্তন কৰিব আজিৰ ভিতৰতে কাইলৈ আকৌ সকলোৱে দেখাকৈ সকলো ৰাইজক লৈ পেলাই অহাকালিলৈও আকৌ তেওঁলোকে সেই দাসৰ বা সেই গোসাঁই আনি পেলাই ইয়াত প্ৰতিষ্ঠা কৰিব আমাৰ ইয়াত আৰু পূজা পাৰ্বণ কৰিব ইয়াত মূল পূজাখন আমাৰ পূজা ঘৰত দেহাল পূজা ঘৰত হ'ব তাত মানে ৰাখি কাইলৈ আৰু পৰহিলৈকে দুদিন একেবাৰে স্থায়ীভাৱে ৰাখিব 2 দিনলৈকে 2 দিনৰ ৰখাৰ পিছত ইয়াত যিমান যি পূজা আছে অকল দেৱতা বুলিয়ে নহয় আমাৰ বৰচিলা বুলিয়ে নহয় বৰচিলাৰ অনুষাংগিক প্ৰায় মই আশা কৰোঁ 25-30টামান বিভিন্ন দেৱ দেৱীক মানে ইয়াত মানে থলী মানে পাতি পেলাই তেওঁলোককো তেওঁৰ লগতে পূজা পাতিলে আৰু ইয়াত মানে আমাৰ সেইখন বুঢ়ী গোসাঁনী থান ভগুৱাৰ যিখন সেইখনো আমাৰ মান্যতা আছে গতিকে ইয়াৰ লগত সংযোগ আছে গতিকে তেওঁৰ নামতো এখন ডাঙৰকৈ শৰাই বা ঠগী তেনেকুৱা ধৰণৰ দিয়ে বিভিন্ন দেৱ দেৱী ইয়াক মানে ভোগ আপ্যায়নৰ বাবে তেওঁলোকক পূজা পাৰ্বণ দিয়ে তাৰপিছত কাইলৈ সন্ধিয়া আকৌ এটা ডাঙৰ অনুষ্ঠান আছে ইয়াত গোসাঁই অহাৰ পিছতেই লগে লগে আমাৰ সেই বৰুৱা বৰবাংতে আমাৰ যিজন মেইন বৰুৱা আচলতে আমাৰ যদিও তেওঁ বৰুৱা বৰবাংতে কিন্তু আমাৰ এই অঞ্চলৰ ৰাইজে তেওঁ ৰজা বুলিয়ে মানে স্বীকৃতি দিয়ে যেনেকৈ ৰজা অনাৰ যিটো পৰ্ব আছে সেই পৰ্বটো হ'ব ৰজা আনি ইয়াত আহি ৰজাই মানে পূজা পাতল ঠিকমতে হৈছে নে নাই সেইবোৰ নিৰীক্ষণ কৰি পেলাই তেওঁ যদি সন্তুষ্ট হয় তেওঁ থাকিব ইয়াতে থকাৰ পিছত ৰাতি ইয়াৰ পৰা ঢোলে ডগৰে তেওঁলোকে ঢুলীয়া কালীয়া সকলোৱে মিলি পেলাই তেওঁ আকৌ ৰাতি ৰজা ঘৰত থৈ আহিব আৰু থৈ আহি পিছদিনাখন ৰাতিপুৱা যেতিয়া খোৱা বোৱা কৰা যি বুধবাৰৰ দিনাখন খোৱা বোৱাৰ যি যোগাৰ থাকে বা যি আমাৰ নিয়ম বা যেনেকৈ পূজা
গোসাঁয়ক ভোগ বৰুৱাৰ পিছত যিখিনি থাকে সেইখিনিয়ে নিজৰ আহাৰ হিচাপে প্ৰসাদ হিচাপে গ্ৰহণ কৰে আৰু তেতিয়া আকৌ সেই খোৱাৰ আগে আগে আমাৰ ৰজা ইয়ালৈ আহি ঠিক তেনেকুৱা ধৰণৰ তেনেকৈ ধৰণৰ জাকজমকতাৰে নাহে বাৰু তেতিয়া তেওঁ নিজে খোজকাঢ়ি বা গাঁৱৰ 2-4জনৰ লগত লৈ পেলাই তেওঁ আহি আকৌ তেওঁৰ যি স্থান আছে সেই স্থানত তেওঁ বহে আৰু ৰাইজৰ লগত একেলগে এই মানে খোৱা বোৱা কৰে সেইখিনি তাৰপিছতে পৰহিৰ যিটো পৰহি এই ভোজ ভাত খোৱাৰ পিছত আকৌ বিভিন্ন ধৰণৰ মানে ফূৰ্তি